ঘৰত যেতিয়া মচুৰ দালি খাই খাই আমনি লাগি যায় তেতিয়া মচুৰ দালিৰে এইটো এটা নতুন ৰেচিপি আপোনালোকে বনাব পাৰে। যিসকলে মচুৰ দালি এনেদৰে বনাই তৰকাৰী খাই পাইছে তেওঁলোকেতো জানেই এইটো কিমান খাবলৈ কিমান টেষ্টি হয়। আৰু যোনে বনোৱা নাই তেওঁলোকেও এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন। তাৰ কাৰণে মই এপোৱা মচুৰ দালি লৈ ল'লোঁ। দালিখিনি আধা ঘণ্টাৰ কাৰণে ভিজাই পেলাই থৈ দিছিলোঁ। ভালদৰে ধুই কৰি লৈছিলোঁ আৰু আধা ঘণ্টাৰ পিছত দালিখিনি মই এনেদৰে ছানি ল'ম। দালিখিনি পানী থাকিব নালাগে, পানী নোহোৱাকৈ আমি এইখিনি এটা মিক্সাৰ জাৰত পিচি ল'ম। দালিখিনি অলপ মোটা পিচিলেও একো নহয়, কিন্তু যিমান পাৰে ফাইন হ'লে ভাল হয় আৰু। তাত মই 1 ইঞ্চ আদা লৈছোঁ, আদাটোও কাটি দিছোঁ আৰু ইয়াত 2টা কেঁচা জলকীয়া লৈছোঁ, এইটোও কাটি দিছোঁ সৰু সৰুকৈ। এতিয়া মই এইখিনি পিচি ল'ম। দালিখিনি পিচি হোৱাৰ পিছত মই এইখিনি এটা ডাঙৰ বাউলত উলিয়াই ল'ম। এইখিনি ভালদৰে উলিয়াই ল'ম আৰু ইয়াত যিখিনি লাগি আছে গ্ৰাইণ্ডাৰ জাৰটো সেইটোও আমাৰ কামত আহিব। তাত মই ইয়াত এতিয়া নিজৰ সোৱাদ অনুসৰি নিমখ দিম, নহ'লে আধা চামুচ নিমখ দিব পাৰে আৰু নিমখ দি এটা ডাইৰেকশ্যনতে এইখিনি 2 মিনিটৰ কাৰণে এনেকৈ ফেটি ল'ব। তেতিয়া মানে কি দালিটো ফ্লাফি হৈ যাব, ফ্লাফি হৈ গ'লে বহুতেই ভাল লাগে। এয়া চাওকচোন অকণমান ফুলিও যায়। আৰু মই ইয়াত এটা এনেকুৱা জালনা থকা মোৰ এইটো ষ্টিমাৰ হয়, আপোনালোকে ইয়াৰ এইটো জেগাত চাউল ধোৱা যোনটো চৰিয়া হয় সেইটোও ল'ব পাৰে, নহ'লে এনেকুৱা প্লেটো আহে প্লেটো ল'ব পাৰে, নহ'লে ফুটা নাথাকা এখন প্লেটো লৈ ল'ব পাৰে। তাত অকণমান তেল সানি ল'ব। তেল সানি পেলাই এনেকৈ সৰু সৰুকৈ বৰা বনাই ল'ব। তাৰপিছত এটা কেৰাহী লৈ ল'ব, কেৰাহীটোত এনেকুৱা এডাল ষ্টেণ্ড দি দিব, ষ্টেণ্ড থৈ পেলাই এইটো ষ্টিম কৰি ল'ব 7-8 মিনিটমানৰ কাৰণে। মইতো ষ্টিমাৰতে ষ্টিম কৰি লৈছোঁ 8-8 মিনিটমানৰ কাৰণে। আৰু আনফালে মই এটা কেৰাহী গৰম কৰি লৈছোঁ, কেৰাহীটোত 1 চামুচ তেল গৰম কৰিছোঁ, তেল যিকোনো তেল হ'ব পাৰে। তেলখিনি গৰম হোৱাৰ পিছত মই এচামুচ জিৰা, 2টা শুকান জলকীয়া আৰু এটা তেজপাতা ভাঙি পেলাই ইয়াত এড কৰি দিছোঁ। অকণমান ফ্ৰাই কৰাৰ পিছত এটা পিঁয়াজো এড কৰি দিছোঁ। অকণমান হালকাচা ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত এইটো মই 2টা টমাটৰ মিডিয়াম চাইজৰ, 2টা পিঁয়াজ মিডিয়াম চাইজৰে লৈছোঁ, এইটো এড কৰি দিছোঁ। আৰু ইয়াত নিমখ দি দিছোঁ সোৱাদ অনুসৰি। নিমখ আমি বৰাটো এড কৰিছোঁ, সেইটো ধ্যান ৰাখিব। আৰু হালধি পাউডাৰ দিছোঁ আধা চামুচ, জলকীয়া গুড়ি দিছোঁ আধা চামুচ, ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ। এইখিনি ভালদৰে মিলাই ল'ম। মিলাই লোৱাৰ পিছত মই ইয়াত যোনটো গ্ৰাইণ্ডাৰ জাৰত মোৰ মিশ্ৰণ লাগি আছিলে সেইটোতে মই পানী লৈ পেলাই 1 গিলাচ পানী এড কৰি দিছোঁ। পানী আপোনাৰ নিজৰ অনুসৰি দিব পাৰে, কিমান পাতল লাগে কিমান ডাঠ লাগে সেইটো হিচাপ কৰি দিব পাৰে। আৰু ইয়াৰ আনফালে চাওক মোৰ বৰাকেইটাও ৰেডি হৈ গৈছে। এইটো এনেদৰে টুথপিক লগাই চাই ল'ম, টুথপিকত যদি লাগি নাহে তেতিয়া জানিব যে এই বৰাটো ৰেডি হৈ গৈছে। মোৰ হৈ গৈছে, মই উলিয়াই ল'ম। আৰু এয়া মোৰ তৰকাৰীখিনি উতলিবলৈ লৈছে। তৰকাৰীখিনি 3 মিনিটমানৰ কাৰণে উতলাই ল'ম। 3 মিনিটমানৰ পিছত মই ইয়াত 1 চামুচ গৰম মছলা এড কৰি দিছোঁ। আৰু এতিয়া ল' টু মিডিয়াম ফ্লেমত 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। আৰু এয়া চাওক বৰাকেইটাও ৰেডি হৈ গৈছে। এয়া এটা মই ভাঙি দেখাইছোঁ। এয়া চাওক ভিতৰৰ পৰাও কিমান ধুনীয়া হৈ গৈছে দেখিবলৈ। এতিয়া মই 3 মিনিট 2 মিনিট মিলাই পেলাই টোটেল 5 মিনিটৰ পিছত মই বৰাখিনি এড কৰি দিছোঁ। আৰু বৰাখিনি এড কৰি 2 মিনিটমানৰ কাৰণে হাই ফ্লেমতে এইখিনি উতলিবলৈ দিব। আৰু ইয়াত মই অকণমান কচুৰি মেথিও এড কৰি দিছোঁ। কচুৰি মেথি জেগাত আপোনালোকে ধনিয়া পাতো এড কৰি দিব পাৰে। ধনিয়া পাত দিও ভাল হয়, কিন্তু কচুৰি মেথি দি গোন্ধটো যে বহুত ধুনীয়া আহে তাৰ কাৰণে মই কচুৰি মেথি এড কৰিছোঁ। আৰু এয়া চাওক মোৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে। এইখিনি আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত সকলো টাইমতে খাব পাৰে। ডিনাৰতো খাব পাৰে, লাঞ্চতো খাব পাৰে, চব টাইমতে খাব পাৰে। এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ঘৰত যেতিয়া চব্জি নাথাকে তেতিয়া এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক জনাব কেনেকুৱা লাগিছে।